ওদালগুৰিৰ ডিমাকুছিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী। বিজেপি চৰকাৰলৈ আছাৰ মুকলি প্ৰশ্ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 250 টকাৰে চলিব পাৰিবনে? এই মন্তব্য বাবুল পাইকৰ, ওদালগুৰি জিলাৰ সভাপতি আছা। আদিবাসী সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়ক তথা বিটিআৰৰ EM সকলে কেৱল গাদীত বহি কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন। এই মন্তব্য বাবুল পাইকৰ। আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সমৰ্থন নকৰে। টংলাৰ পৰা চিন্ময় শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নেটৱৰ্ক মহিলা তথা ওদালগুৰি জিলা সমিতি আছাৰ অধ্যক্ষতাৰে আৰু এই বাইকখনৰ মূল উদ্দেশ্য হৈছে আজি আমি ওলাই আহিছোঁ ৰাজপথত, আৰু ৰাজপথত ওলাই আহি আমাৰ ইছ্যুবিলাকৰ কথা আজি উত্থাপন কৰিছোঁ। আজি আমাৰ যিবিলাক ইছ্যু, আজি বিজেপি চৰকাৰে মুকলি প্ৰশ্ন কৰিব কাৰণে আহিছোঁ। আৰু আজি আমি ৰেলী কৰি পেলাই প্ৰত্যেকটো আদিবাসী অশিক্ষিত অঞ্চলত প্ৰত্যেক ঠাই বিশেষে আজি পোষ্টাৰিং কৰিছোঁ। আৰু পোষ্টাৰিঙত লিখা আছে যে বিজেপি চৰকাৰৰ মুকলি প্ৰশ্ন যে জনমতকৰণ আদিবাসী সুৰক্ষা কৰা নহ'ল, ভূমিপট্টা আদিবাসী সুৰক্ষা দিয়া নহ'ল, কাষ্ট চাৰ্টিফিকেট আদিবাসী সংশোধন কৰি দিয়া নহ'ল, আজিৰ তাৰিখে চাৰ্টিফিকেট পাছ কৰা বৃদ্ধি কৰা কিয় নহ'ল, আজিৰ তাৰিখে 22 চনত 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী শান্তি চুক্তি প্ৰকৃতি দফা কাৰ্যকৰী কিয় নহ'ল, এইবিলাক দাবী কিয় পূৰণ নহ'ল, প্ৰশ্ন আমি মুকলি কৰি আমি সুধিব বিচাৰিছোঁ বিজেপি চৰকাৰক। তেখেতসকলে আদিবাসী জনগোষ্ঠী ধৰ্মমূলক ভাগ ভাগ কৰিব, এই কথাটোকে আদিবাসী ছাত্ৰ সন্থাই হ'ব নোৱাৰে, এই কথাটো স্পষ্ট কৰি দিছোঁ। ধৰ্মমূলক বিভাজন কৰি তেওঁলোকে নিশ্চয় কৰে ঘৰতে নিদিব, এদিন সময়তে তেখেতসকলে বিবেচনা কৰিছে, কিন্তু আমি বিধেয়ক হ'ব লাগিব, এই কথাটো আদিবাসী ছাত্ৰ সন্থাই যে বিজেপি চৰকাৰক মুকলিকৈ আমি স্পষ্টভাৱে আমি কৈ দিছোঁ। আৰু উত্তৰ কিন্তু তেখেতসকলে ৰেডি কৰি হ'ল। যিখিনি আজি পোষ্টাৰিং আমি কৰিছোঁ, এই পোষ্টাৰত ধুনীয়াকৈ লিখা আছে, প্ৰত্যেকটো পোষ্টাৰ কিন্তু উত্তৰ ৰেডি কৰি হ'ল। ডাঙৰীয়াই অহাকালি তেওঁ আহিব বুলি আমি গম পাইছোঁ। তেওঁ অহাৰ লগে লগে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কলা পতাকা বা কলা বেলুন কালি আমি উৰুৱাবলৈ আমি বাধ্য, কাৰণ কালি তেওঁ ওৰাঙত আহিব। আমাৰ জাতিগত শুদ্ধ জাতিগত পৰম্পৰা প্ৰথম প্ৰদান কৰক, তেওঁ কথা দিছিল বিশ্বনাথ বিধানসভা উপ নিৰ্বাচনৰ আগত, সেইটো তেওঁ প্ৰথম আমাক প্ৰদান কৰক, তাৰপিছতহে আমি BTADত মুখ্যমন্ত্ৰীক সোমাবলৈ দিম। বিশেষকৈ যিহেতু আমি আদিবাসীসকলৰ কাৰণে ST যি মৰ্যাদা আমি বিচাৰি আছোঁ, সেইটো কিন্তু পূৰণ হোৱা নাই। আপোনালোকে ভালদৰে গম পায় 125th দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, 125th এমেণ্ডমেণ্ট বিল যিটো গৃহীত হ'বলৈ গৈ আছে, তাতে কিন্তু আমি চাবলৈ পাই আছোঁ আদিবাসীসকলক, যি আদিবাসী যি জাতিবিলাক আছে সিহঁতক কিন্তু তাতে অন্তৰ্ভুক্ত হোৱা বুলি আমি দেখা পোৱা নাই। আমি চৰকাৰক দাবী জনাওঁ, ভাৰতবৰ্ষৰ যি নেতৃত্ব দিয়া চৰকাৰ তথা অসমৰ হিমন্ত বিশ্ব শৰ্মা, আমি দাবী জনাওঁ আমাৰ যি আদিবাসী জাতিসমূহ আছে সেই জাতিসমূহক এই দ্য কনষ্টিটিউশ্যনেল 125th এমেণ্ডমেণ্ট বিলত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আপোনালোকে গম পায় যে যেতিয়া দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল 2019 যিটো পুট আপ কৰা হৈছিলে, তাতে আপোনালোকে গম পায় ৰাজ্যসভাত যেতিয়া বিলটো উত্থাপন হৈছে, তাৰপিছত কিন্তু এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ তাতে কি কৰিছিলে, ফৰ্ম কৰিছিলে। এইটো গ্ৰুপত আমাৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া চেয়াৰমেনশ্বিপ কৰিছিলে, কিন্তু তেখেতৰ নেতৃত্বত তেখেতে 4-5জন মন্ত্ৰী আছিলে। এই
যিটো ইহঁতক দায়িত্ব দিয়া হৈছিল, দ্য ৰেছপনচিবিলিটি দ্যাট ৱাজ গিভেন টু দিছ পাৰ্টিকুলাৰ গ্ৰুপ, দ্য ৰিপৰ্ট হেজ নট বিন ছাবমিটেড ইভেন টু দিছ ডেট, এণ্ড উই হেভ কাম টু ন' দিছ ফ্ৰম দ্য মিনিষ্টাৰ অফ ষ্টেট ফ্ৰম ট্ৰাইবেল এফেয়াৰ্ছ। আপোনালোকে গম পায়, এইটো আমি মিনিষ্টাৰ অফ ষ্টেট ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা আমি গম পালোঁ যে আজিলৈকে সেই ৰিপৰ্ট এতিয়ালৈকে দাখিল হোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।